নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এইটো ছেকেণ্ড চেনেল দয়ানন্দ ব্লগলৈ। আৰু আজি আপোনালোকৰ এই ভিডিঅ'টো বহুতো স্পেচিয়েলি হ'বলৈ গৈ আছে, গতিকে আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকিব। আৰু মই কি কৰি আছোঁ আপোনালোকে গম পাইছেনে বাৰু? আপোনালোকে হয়তো কিছুমানে বুজিছে আৰু হয়তো কিছুমানে বুজি নাপাবও পাৰে। কিছুমানে ভাবিছে এই জেওৰা ভেটিবলৈ, কিছুমানে ভাবিছে কিবা অন্য কাম, বাঁহৰ কাম কৰিব, কিন্তু নহয়, ভোগালী বিহু আহি আছে। গতিকে আমি ভোগালী বিহুৰ এইবাৰ আমি ধুমধামে উদযাপন কৰিবলৈ তাৰে বাবে আমি ভেলাঘৰ বনোৱা যো-জা চলাই আছোঁ। এয়া আপোনালোকে দেখিছেনে, আমাৰ লগৰবোৰে আমি মিলি পিনে ভেলাঘৰটো বনাই আছোঁ। বৰ্তমান 10% কাম শেষ হৈছে, পুনে আৰম্ভ কৰিছোঁহে আমি। গতিকে আপোনালোকে চাই থাকক শেষলৈকে। আৰু এটা কথা আপোনালোকক সুধোঁ যে আপোনালোকে ভেলাঘৰটো কেতিয়া বনায় বা বিহু আগদিনাখন বনায় নে কেইদিনমান আগত বনায়? কিন্তু আমাৰ ইয়াত আকৌ কেইদিনমান আগতে বনাওঁ আমি। আৰু প্ৰায় 20% কাম আমাৰ শেষ হ'বলৈ হৈছে। আৰু আমি বৰ্তমান এইবিলাক কামি বুলি কওঁ, কামি এনেকৈ লগাই আছোঁ আৰু নৰা আনি থৈ দিছোঁ কাষত পেলাই। নৰাবোৰ আমি এনেকৈ লগাম। আৰু ভিডিঅ'টো আপোনালোকে হয়তো কিছুমানে ভাল নাপাবও পাৰে, কিয়নো মই নিজেই ব্লগিং ভিডিঅ' ইমান বনোৱা অভ্যাস নাই, সেইবাবে এনেকৈয়ে বনাইছোঁ। আৰু এতিয়া আপোনালোকে এনেকৈ এনজয় কৰক। আৰু আমি ভেলাঘৰৰ কাম দিনতে শেষ কৰিব নোৱাৰি, সেইকাৰণে আমি ৰাতি হ'লেও আজি ভেলাঘৰটো কাম শেষ কৰিমেই বুলি ভাবিছোঁ। যিহেতু ভোগালী বিহু, সেইবাবে সকলোৰে গাত জোচ উঠি আছে, সেইবাবে আমি ৰাতি হ'লেও ভেলাঘৰ বনাই শেষ কৰিমেই। এইপিনে লাইট ফিটিং কৰি লৈছোঁ। আৰু আপোনালোকক এটা কথা কৈছোঁ যে আমি 7 দিনমান আগতে ভেলাঘৰটো বনাওঁ, কাৰণ আমাৰ থকা 7 দিন থকা আমাৰ মজাটোৱে বেলেগ। আৰু ভেলাঘৰলৈ বুলি আমি অপেক্ষা কৰি এনেকৈ আমি অপেক্ষা কৰি থাকোঁ। আমি ৰাতি আহি থাকোঁ, সকলোৱে মিলি ফূৰ্তি তামাচা কৰোঁ।